আজি আমি ইটোই জানিবলৈ লাগে যে আত্মিক জগতত দুটা ৰাজ্য আছে এটাটো হল শয়তানৰ ৰাজ্য আৰু আন এটাটো ঈশ্বৰৰ ৰাজ্য নাই মই বিশ্বাস কৰো মই ঈশ্বৰৰ লগত ঠিকই আছে কিন্তু আসলি যদি আপোনাক যদি চাই দেওবাৰ হৈছে গিৰ্জাতে নাহে দেখো আৰু আত্মা ঠিকই আছে কয় প্ৰেয়াৰ কৰিবলৈ লাগে ৰাতি দেখোন ডাইৰেক্ট টুপুনিয়ে মাৰিলে দেখোন আৰু আপুনি ঠিকই আছে কৈ আছে বাইকো শুনিছে টুপুনি আহিছে ভুগে নাই দেখোন শুনিবৰ কাৰণে টুপুনি আহিছে মানে ভুগ নাই বাইকো শুনিবৰ কাৰণে মানে হি আত্মাত কমজোৰি ব্যক্তি হয় যোনে আত্মাত ভুগ আছে বাইকো শুনিবৰ কাৰণে হি আত্মাত তাগৰা হয় আৰু যোনে বাইকো শুনিলে বাইবেল পঢ়িলে প্ৰাৰ্থনা ললে টুপুনি আহি থাকে হি আত্মাত কমজোৰি হয় যোনে আদামৰ বংশৰ পৰা আহিছে আপুনি ক'বলৈ নোৱাৰে যে আপুনি অহংকাৰ নহয় হয় আপুনি অহংকাৰ হয় মই অহংকাৰ হয় আপুনি ক'বলৈ নোৱাৰে যে আপোনাৰ চকুৰ লালচ নাই হয় আপোনাৰ তাত আছে মোৰ তাত আছে আৰু আপুনি ক'বলৈ নোৱাৰে যে মোৰ তাত মাংসৰ লোভ নাই আছে সবৰ তাত কিন্তু সেই তিনিটাটো আমি যিশু বিশ্বাস কৰাৰ পাছত আমি দূৰ কৰিবলৈ লাগে আৰু সেই তিনিটা বিষয়ত যদি আজি আপুনি যদি পাছ নহয় কেতিয়াও আপুনি আত্মিকত ষ্ট্ৰং হ'বলৈ নোৱাৰে আহক এতিয়া আমি সমাজের বাক্যটো 1 Corinthians chapter 2:14 परंतु शारीरिक मनुष्य परमेश्वर की आत्मा की बातें ग्रहण नहीं करता क्योंकि वे उसकी दृष्टि में मूर्खता की बातें हैं और न वो उन्हें जान सकता है क्योंकि उनकी जांच आत्मिक रीति से होती है थैंक यू আজি ঈশ্বৰৰ বাক্যত ইটোৱে কৈছে যে পবিত্ৰ আত্মা যদি লগত নাথাকে পবিত্ৰ আত্মাই যদি মানুহক নিহিকায় তেনেহলে এজন মানুহে আত্মিক বিষয়বিলাক একো বুজি নাপায় ঈশ্বৰৰ পৰা আহা আত্মিক আশীৰ্বাদবিলাক সেই ব্যক্তিবিলাকে গ্ৰহণ কৰিবলৈ নোৱাৰে আজি আমি ইটোৱে জানিবলৈ লাগে যে আত্মিক জগতত দুটা ৰাজ্য আছে সবে কো আত্মিক জগতত দুটা ৰাজ্য আছে এটাটো হল শয়তানৰ ৰাজ্য আৰু আন এটাটো ঈশ্বৰৰ ৰাজ্য আজি আমি ইটোৱে জানিবলৈ লাগে যে আত্মিক কলিও আমি আত্মিকত দুটা বিষয় আছে চকুৰ লগত নেদেখা এইটো অদৃশ্য জগতত আত্মিক জগতত দুটা শক্তিয়ে কাম কৰে এটা শক্তিটো হল শয়তানৰ শক্তি আৰু আন এটা শক্তিটো হল ঈশ্বৰৰ শক্তি আজি মানুহবিলাকে যে বেমাৰ হৈ আছে সমস্যা হৈ আছে আজি আপোনালোকে যে ধাৰত আছে কাম ধান্দা নাই ৰাস্তা মুকলি হোৱা নাই যি কামত আপুনি হাত দিলেও আপুনি সফলতা সাকসেস হোৱা নাই মানে আজি আত্মিক জগতত অদৃশ্য জগতত আজি শয়তানে আপোনাক ধৰি ৰাখিছে আজি শয়তানে আজি আপোনাক অদৃশ্য জগতত আত্মিক জগতত আপোনাক কেন্সাৰৰ বেমাৰ দিছে এইটোৰ কাৰণে আপুনি কেন্সাৰ হৈ আজি মৰি আছে আজি অদৃশ্য চকুৰ লগত নেদেখা জগতত আজি শয়তানে এনেকুৱা শক্তিশালী হয় আজি আপুনি যদি ঈশ্বৰৰ লগত খোজ নাকাৰে তেনেহলে আজি আপোনাক কিবা এটা নহয় কিবা এটা সমস্যা আনি পেলাই আজি আপোনাক আৰু মোক আপোনাৰ পৰিয়ালক আজি নষ্ট কৰিবলৈ পাৰে ইটোৰ কাৰণে আত্মিক জগত আমি কথা পাতিলে দুটা জগত আছে এইটো হল ঈশ্বৰৰ ৰাজ্য আৰু এটাটো হল শয়তানৰ ৰাজ্য হালেলুয়া মানে আজি আমি খ্ৰীষ্টিয়ান মানুহবিলাকে ঈশ্বৰৰ সন্তানবিলাকে জানিবলৈ লাগে যে এতিয়া আমি আত্মিক জগতৰ কথা কলিও দুটা শক্তিয়ে কাম কৰে এটাটো হল শয়তানৰ শক্তি আৰু আন এটাটো হল ঈশ্বৰৰ শক্তি হালেলুয়া আজি আপোনাৰ আৰু মোৰ পৰিয়ালক কোন এটা শক্তিটো আজি ৰাজ কৰি আছে দিनै নोंनि নখৰ আৰু जोंनि নখৰखौ দিनै ববে मोनसे बोलोआ दिनै খানানি दोनदों আজি ঈশ্বৰৰ শক্তিটো যদি আপোনাৰ পৰিয়ালক যদি ধৰি ৰাখা নাই তেনেহলে শয়তানৰ শক্তিটো আপোনাৰ পৰিয়ালক চুই আছে যিদিনাখন শয়তানৰ শক্তি আপোনাৰ পৰিয়ালক চুব সেইদিনাখন আপোনাৰ পৰিয়ালক যিমানখিনি থাকিলে আপোনাৰ পৰিয়ালত শান্তি কোৱা বস্তুটো নাথাকিব হালেলুয়া যিমান আপুনি মুখত মিঠা হলিও মৰম নাথাকিব যিমান আপোনাৰ খাব কাৰণে সব কুছ থাকিলেও আজি আপোনাৰ খাব নোৱাৰা সময় আহি যাব যেতিয়া শয়তানৰ শক্তি আপোনাৰ পৰিয়ালত কাম কৰিব আৰু আপুনি বিজনেছত আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিব টকা ইফালেও পেলাব ইফালে পেলাব ইফালে আপুনি ইনভেষ্ট কৰিব সকলো কামবিলাক কৰিব লাষ্টত কি হৈ যাব আপোনাক যদি শয়তানৰ শক্তিয়ে অদৃশ্য জগতত যদি ধৰি ৰাখিছে আপুনি যেনেকুৱা পৰিশ্ৰম কৰক যেনেকুৱা চেষ্টা কৰক আপুনি কেতিয়াও উন্নতি হ'বলৈ নোৱাৰিব যেতিয়া
অদৃশ্য জগতত আত্মিক জগতত যেতিয়া শয়তানে ধৰি ৰাখে হালেলুয়া আজি ইটোৰ কাৰণে আমি খ্ৰীষ্টিয়ান মানুহবিলাকে ঈশ্বৰৰ সন্তানবিলাকে আত্মাত আমি মজবুত হ'বলৈ লাগে আত্মাত যি দিনাখন আপুনি মজবুত নহ'ব সেই দিনাখন শয়তানৰ শক্তিয়ে আজি আপোনাক ধৰি ৰাখিব আজি মানুহবিলাকে গীৰ্জা ক'লে এলা লাগি যায় কাৰণটো হ'ল হেন্তৰ পৰিয়ালক হেন্তৰ জীৱনক আজি শয়তানৰ শক্তিয়ে ধৰি ৰাখিছে আপোনালোকে জানে না যেতিয়া আমি গীৰ্জা ফেলোশ্বিপ প্ৰাৰ্থনা এনেকুৱা সভা ফাষ্টিং প্ৰেয়াৰ বিলাকত আমি এটেণ্ড হয় তেতিয়া স্বৰ্গৰ ৰাজ্যটো এতিয়া আপুনি আহাৰ ৰেজিষ্টাৰটো এন্ট্ৰি হয় মানে আপুনি যে প্ৰভুৰ কাৰণে সময় দিছে সেই সময় দিয়াটোৱে ঈশ্বৰৰ কাৰণে দশম ভাগ নিচিনা হয় কিমান মানুহে দশম ভাগ দিয়ে পইচাৰ দশম ভাগ যিবিলাকে আপুনি 1000 টকা কামাইছে 100 টকাটো ঈশ্বৰে খুজিছে মানে এনেকুৱা কৰিলে ঈশ্বৰে আশীৰ্বাদ দিব আপোনাৰ টকা পইচা দিলিহে দিব নেদিলি নিদিব ঈশ্বৰে যিমান প্ৰাৰ্থনা কৰিলিও ইটো বেলেগ হয় এতিয়া আপোনাৰ আত্মিক জীৱন এতিয়া আপোনাৰ জীৱন হিটো আজি আপোনাৰ সময় আজি ঈশ্বৰে দশম ভাগ নিচিনা আপোনাৰ পৰা সময় খুজি আছে এদিনত 24 ঘণ্টা থাকে দিনটো 12 ঘণ্টা আৰু ৰাতিটো 12 ঘণ্টা আৰু এদিনত যদি দশম ভাগ হিচাপত আপুনি যদি ঈশ্বৰক যদি সময় যদি দিবলৈ লাগে তেনেহলে আপুনি 2 ঘণ্টা 24 মিনিটটো ঈশ্বৰৰ লগত আপুনি টাইম দিবই লাগিব ৰাতিত হোক বা দিনত হোক হালেলুয়া আজি কেলে আমি আত্মাত ষ্ট্ৰং নহয় কেলে আমি আত্মাত বলৱান নহয় কাৰণটো হ'ল আমি এদিনত 2 ঘণ্টা 24 মিনিটটো ঈশ্বৰৰ লগত টাইম দিয়ে না কিমানে দিয়ে 2 ঘণ্টা 24 মিনিটটো আজি আপুনি ঈশ্বৰৰ লগত যে প্ৰাৰ্থনা কৰাত বাইক পৰা যে সময় দিয়ে আজি মণ্ডলীত কেলে প্ৰবলেম হয় আজি মণ্ডলীত কেলে আত্মিকৰ এটা জাগৰণটো গৰম ভাৱটো কেলে নাথাকে কাৰণটো হ'ল লিডাৰ বিলাকে সময়ৰ দশম ভাগ নেদে ঈশ্বৰৰ লগত আৰু সেইবিলাক মণ্ডলী আজি কমজুৰি হৈ যায় আজি পৰিয়াল বিলাকক কেলে শয়তানে এটেক কৰে হুৰু এটা কোটাতে কাজিয়া হৈ পেলাই ফাঁচি লাগিব কাৰণে কেলে ৰুচি লয় হুৰু এটা কাজিয়াতে ঘৰ ভাঙিব নিচিনা পলাব নিচিনা হৈ যায় কাৰণটো হ'ল আজি আমি পৰিয়াল হিচাপত আমি ঈশ্বৰৰ লগত 2 ঘণ্টা 24 মিনিটটো আমি ঈশ্বৰৰ লগত নেদে হালেলুয়া আপুনি বিজনেছ কৰ মোৰ একো প্ৰবলেম নাই আপুনি ডিউটি কৰ মোৰ একো প্ৰবলেম নাই আপুনি টকা কৰ'ৰ কামা মোৰ প্ৰবলেম নাই এদিনত আপুনি 10,000 কামানি কৰা মোৰ একো প্ৰবলেম নাই বাইবেল একো প্ৰবলেম নাই কিন্তু বাইবেলত এটাহে যিশুৰ এটাহে প্ৰবলেম আছে পৃথিৱীৰ সকলো আপুনি বিচাৰাটো পোৱা পাছতো যদি জীৱন হেৰাই তেনেহলে আপুনি আৰু কি লাভ হ'ব কৈছে আপুনি গাড়ী বিচাৰিছে গাড়ী পালে ঘৰ বনাবলৈ লাগে ঘৰ বনালে কমপ্লিট হৈ গ'ল টকা বিচাৰি আছে ডেইলি আপোনাৰ ইনকাম হয় কামানি হৈ আছে আৰু সকলো পোৱা পাছতো বাইবেলত কৈছে সবখিনি বিষয়টো পোৱা পাছতো আপোনাৰ আত্মা যদি হেৰাইছে আৰু কি লাভ হ'ব হেগৰ দিনত আপুনি নৰকতে যাবলৈ লাগিব হালেলুয়া সময় দিব না নিদিব এতিয়া 2 ঘণ্টা 24 মিনিট হালেলুয়া লিডাৰ বিলাকতো বেছি সময় দিবই লাগিব আপুনি যদি আত্মিক লিডাৰ হয় মণ্ডলীৰ যদি লিডাৰ হয় তেনেহলে 3 ঘণ্টা 4 ঘণ্টা প্ৰভু লগত টাইম সময় বিতোৱা আপুনি ব্যক্তি হ'বই লাগিব লিডাৰ হৈ পেলাই যদি আপুনি গীৰ্জা নেগলেক্ট কৰে প্ৰাৰ্থনা নেগলেক্ট কৰে প্ৰেয়াৰ নেগলেক্ট কৰে বাইক পৰা যদি নেগলেক্ট কৰে তেনেহলে আপোনাক এদিন শয়তানে লাত মাৰিব আৰু আপোনাৰ পৰিয়ালটো ধ্বংস হ'ব হালেলুয়া আহক আমি টকাৰ দশম ভাগ দিয়াৰ লগে লগে আমি সময়ৰ দশম ভাগ দিবলৈ লাগে তেতিয়া আমাৰ আত্মিক জীৱনত কি হয় ষ্ট্ৰং হয় কোনো যাতে শত্ৰুৱে আপোনাক আজি নষ্ট কৰিবলৈ নোৱাৰে প্ৰভুৰ ইচ্ছাটো নহয় দেই বেমাৰ হৈ পেলাই মৰাটো প্ৰভুৰ ইচ্ছা কেতিয়াও নহয় আপুনি ক'বলৈ নালাগে যে বেমাৰ হৈ পেলাই অকস্মাত মৰিছে সময় নাহা আগতে ইটোৰে প্ৰভুৰ ইচ্ছা আছিলে নহয় কেতিয়াও হ'ব নোৱাৰে প্ৰভুৰ ইচ্ছা আপুনি যে আজি মেডিকেলত 40 দিন থাকিবলগীয়া হৈছে সেলাইন লৈ আছে আইসিউত আপুনি অক্সিজেন লৈ আছে ইটো প্ৰভুৰে ইচ্ছা হয় বেমাৰ হৈ আমি মৰিবলৈ লাগে নহয় প্ৰভুৰ ইচ্ছা ইটো নহয় প্ৰভুৰ ইচ্ছাটো আপোনাক শয়তানৰ ফ্ৰী বেমাৰ ফ্ৰী আৰু শান্তিৰ জীৱন দিব কাৰণে স্বৰ্গ এৰি পৃথিৱীলৈ আজি যীশু খ্ৰীষ্টই আহিছে হালেলুয়া
প্ৰেজ দ্য লৰ্ড, হালেলুয়া। কিন্তু আমাৰ জীৱনত কি হৈ যায়, আমি কেতিয়াবা কমজুৰি হৈ যায়, কেতিয়াবা আমি নিৰাশা হৈ যায়, আৰু কেতিয়াবা আমি প্ৰাৰ্থনা কৰিবলৈ লাগে, প্ৰাৰ্থনা নকৰে, আৰু এনেকুৱা সময়ত আমাৰ জীৱনত শয়তানে এটেক কৰে, আমি সাকসেস হ'বলৈ নোৱাৰে, ভাল কামটো হ'বলৈ গৈ আছে হ'লেও আমি উন্নতি হ'বলৈ নোৱাৰে। আমি আজি আত্মাত কেলে আমি ষ্ট্ৰং নহয়, তিনিটা ৰিজনটো আমি চাম। আৰু এটা কথাটো মনত ৰাখক, কোনটোবা এটা পৰিয়াল যদি প্ৰাৰ্থনাত যদি সময় যদি ঈশ্বৰক দিয়াত যদি খেলি মেলি হৈছে, সেই পৰিয়াল সমস্যাৰ লগত ভুগি আছে। পাষ্টৰো একো কৰিব নোৱাৰে, এনয়েন্টেড ডাকো একো কৰিবলৈ নোৱাৰে, মণ্ডলীৰ লিডাৰ বিলাকো একো কৰিবলৈ নোৱাৰে। যেতিয়া এটা পৰিয়ালটো প্ৰভু লগত সময় দিয়াত খেলি মেলি যদি হয়, কোনেও একো কৰিবলৈ নোৱাৰে। এটোৰ কাৰণে পৰিয়ালবিলাক ডিসিপ্লিন হ'বলৈ লাগে, ল'ৰা ছোৱালী পৰিয়াল মিলি পেলাই ঈশ্বৰৰ ওচৰত অহা পৰিয়াল হ'বই লাগিব। হেগৰ দিনত এনেকুৱা যদি নহয়, সেই পৰিয়ালক শয়তানে এটেক কৰিবই। আহক, আমাৰ পইণ্টটো হ'ল আজি আমি কেলে আত্মাত ষ্ট্ৰং নহয়। আমাৰ মানুহবিলাকে এনেকুৱা এক্টিং কৰে, নাই মই বিশ্বাসো কৰোঁ, মই ঈশ্বৰৰ লগত ঠিকই আছে, কিন্তু আচলিত যদি আপোনাক যদি চাই, দেওবাৰ হৈছে গীৰ্জাতে নাহে দেখোন, আৰু আত্মাত ঠিকই আছে কয়। প্ৰেয়াৰ কৰিবলৈ লাগে ৰাতি দেখোন ডাইৰেক্ট টোপনিয়ে মাৰিলে দেখোন, আৰু আপুনি ঠিকই আছে কৈ আছে। বাইকো শুনিছে, টোপনি আহিছে, ভোগে নাই দেখোন শুনিবৰ কাৰণে, টোপনি আহিছে মানে ভোগ নাই বাইকো শুনিবৰ কাৰণে, মানে সি আত্মাত কমজোৰি ব্যক্তি হয়। হালেলুয়া। যোনে আত্মাত ভোগ আছে বাইকো শুনিবৰ কাৰণে, সি আত্মাত তাগৰা হয়। আৰু যোনে বাইকো শুনিলে, বাইবেল পঢ়িলে, প্ৰাৰ্থনা ল'লে টোপনি আহি থাকে, সি আত্মাত কমজোৰি হয়। হালেলুয়া। আজি আপোনাক মই চিধা চিধা ক'বই লাগিব, নহ'লে আপুনি চেঞ্জ নহ'ব। আপুনি ভাবি আছে আপুনি ঠিকে আছে, নহয়, আপুনি ঠিক নাই। শয়তানে এটেক কৰিব এনেকুৱা যদি জীৱন জীয়াই থাকে। এইটোৰ কাৰণে আত্মাত আমি জাগি উঠাৰ সময় হয়। হালেলুয়া। নাম্বার 1, চলো পড়িয়ে তো সারণ। 1 John chapter 2:16 कासिबे बिन्यू न परे भागन। क्योंकि जो कुछ संसार में है, अर्थात शरीर की अभिलाषा और आंखों की अभिलाषा और जीविका का घमंड, वो पिता की ओर से नहीं परंतु संसार ही की ओर से है। हालेलुया। এটা কথাটো মনত ৰাখক, ইটো নজোৱা আগতে যেতিয়া যিশুৱে আপোনাক আৰু মোক বচাইছে, যিশুৱে আপোনাৰ জীৱনটো তেওঁক দিবৰ কাৰণেহে মাতিছে। হালেলুয়া। আজি যদি মই যিশুক বিশ্বাস কৰে, তেনেহ'লে মোৰ জীৱনটো যিশুৰ হাততে দিবলৈ লাগে। কিন্তু আমাৰ বহুত মানুহবিলাকে নিজৰ জীৱনটো ভুল জাগাতে দিয়ে। হালেলুয়া। কিছুমানটো টকাৰ কাৰণে জীৱনটো দিয়ে, কিছুমানটো পৰিয়ালৰ কাৰণে জীৱনটো দিয়ে, কিছুমানটো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ কাৰণে নিজৰ জীৱনটো দিয়ে। কিন্তু বাইবেলৰ হিচাপত আপোনাৰ জীৱনটো কেৱল কাক দিবলৈ লাগে? কাক দিবলৈ লাগে? হালেলুয়া। বাইবেলত লিখা আছে পৰিয়াল কেনেকুৱা চলাবলৈ লাগে, টকা কেনেকুৱা কামাবলৈ লাগে বাইবেলত লিখা আছে, আৰু কেনেকুৱা লগৰীয়া হ'বলৈ লাগে এইটো লিখা আছে। কিন্তু আজি আপুনি কাৰো কাৰণে জীৱন দিবলৈ নোৱাৰে, কেৱল আপোনাৰ জীৱনটো যিশুহে খুজিছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বুজি পাইছে না পোৱা নাই? ইয়াতে আজি যিমান ছোৱালীবিলাক আছে, তহঁতৰ জীৱনটো যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডকে যদি দিয়ে, তেনেহ'লে তহঁতে গ'ল, আত্মিকত চেছ, বাউণ্ডাৰী পাৰ হৈ গ'ল। জীৱনটো প্ৰভুকে দিবলৈ লাগে। হালেলুয়া। কিন্তু বহুত সময়ত গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডে কিবা এটা কৈছে, দাৱাই খাবৰ কাৰণে বিচাৰিব। জীৱনটো কাক দি লৈছে চা। আজি আমাৰ খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীবিলাক ইটো হ'বলৈ নালাগে। আজি আপোনাৰ জীৱনটো গাৰ্লফ্ৰেণ্ডক বয়ফ্ৰেণ্ডক দিয়া জীৱন হ'বলৈ নালাগে, প্ৰভুক দিবলৈ লাগে। হালেলুয়া। তেতিয়াহে তোমাৰ জীৱন, তোমাৰ লাইফ, তোমাৰ হ'বলগীয়া মেৰিজ প্ৰভুৱে ব্লেছ কৰিব। হালেলুয়া। আপোনাৰ জীৱনটো কেতিয়াও ভুল জাগাত দিবলৈ নোৱাৰে। সবে কয় মোৰ জীৱন প্ৰভুকহে দিবলৈ লাগে, মানুহক নহয়। হালেলুয়া। যেতিয়া আপুনি আপোনাৰ জীৱনটো প্ৰভুক দিব, তেতিয়া প্ৰভুৱে আপোনাৰ সকলো মানুহক ঠিক কৰিব আৰু আপোনাৰ জীৱনটো চিধা কৰিব। আজি আমি কেলে আমি আত্মাত দুৰ্বল হৈ, ইয়াতে তিনিটা বিষয়টো লিখা আছে। সবে ক মাংসৰ লোভ,
সবে ক মাংসৰ লোভ চকুৰ লোভ অহংকাৰ জীৱন সেই তিনিটা পয়েন্টটো যদি আপোনাৰ জীৱনত থাকে আপুনি কেতিয়াও আত্মিকত আগবাঢ়ি নাযাব যিমানে ফাস্টিং প্ৰেয়াৰ কৰ যিমানে আপুনি নিজকে ধাৰ্মিক দেখুৱা আপোনাৰ যদি তিনিটা যদি আছে সবে ক মাংসৰ লোভ চকুৰ লোভ অহংকাৰ জীৱন সেই তিনিটাটো বোলে কেতিয়াও ঈশ্বৰৰ হ'বলৈ নোৱাৰে আৰু আজি সেই তিনিটাটো সবৰ তাত আছে ইয়াত যিমানখিনি ব্যক্তিবিলাক আছে মোক লৈ পেলাই আপোনালোকে সবৰ তাত সেই মাংসৰ লোভ চকুৰ লালচ আৰু অহংকাৰ সেই তিনিটাটো সব মানুহৰ তাত থাকে যোনে আদামৰ বংশৰ পৰা আহিছে আপুনি ক'বলৈ নোৱাৰে যে আপুনি অহংকাৰ নহয় হয় আপুনি অহংকাৰ হয় ময়ো অহংকাৰ হয় আপুনি ক'বলৈ নোৱাৰে যে আপোনাৰ চকুৰ লালচ নাই হয় আপোনাৰ তাত আছে মোৰ তাত আছে আৰু আপুনি ক'বলৈ নোৱাৰে যে মোৰ তাত মাংসৰ লোভ নাই আছে সবৰ তাত কিন্তু সেই তিনিটাটো আমি যীশু বিশ্বাস কৰাৰ পাছত আমি দূৰ কৰিবলৈ লাগে আৰু সেই তিনিটা বিষয় যদি আজি আপুনি যদি পাছ নহয় কেতিয়াও আপুনি আত্মিকত ষ্ট্ৰং হ'বলৈ নোৱাৰে হালেলুয়া बर' आंनि उनाव फरायफागोन दे 1 John chapter 2:16 मानोना संसाराव दंनाय मानिया मोदोमनि लुबैनाय गासैबो बुंनि मोदोमनि लुबैनाय मेगननि लुबैनाय आरो संसारनिखौ लानानै गोग्गा जानाय बे गासैबो बिफानिफ्राय नङा संसारनिफ्रायसो फैयो আজি আমি আত্মাত কেলে ষ্ট্ৰং হ'বলৈ নোৱাৰে কাৰণটো হ'ল তিনিটা আমাৰ জীৱনত চলি আছে এটাটো হ'ল মাংসৰ লোভ মোদমনি লুবৈনায় এটাটো হ'ল চকুৰ লোভ আৰু এটাটো হ'ল অহংকাৰ একোই নাই হলিও ইমান অহংকাৰ মানিব ইচ্ছা নাই আজি যীশু খ্ৰীষ্টুৱে এই তিনিটাটো পাছ কৰিছে চা যীশুৱে প্ৰভু হয় আৰু প্ৰভু হয়ও হি স্বৰ্গ এৰি পেলাই পৃথিৱীত আহিছে আৰু তেৱে 100% মানুহ আছিলে আৰু 100% 100% ঈশ্বৰ আছিলে আৰু 100% মানুহ হোৱাৰ কাৰণে সেই তিনিটা টেষ্টটো হিও পাছ হ'বলৈ লগিয়া হৈছে তিনিটা পৰীক্ষাটো যীশুও পাছ হ'বলগীয়া হৈছে কি এক্সাম আছে জানে মাংসৰ লোভ আমি যেতিয়া বাইবেলটো পঢ়িব मैथ्यू चैप्टर 4 2-4 पढ़िए वो 40 दिन और 40 रात निराहार रहा तब उसे भूख लगी तब परखने वाले ने पास आकर उससे कहा यदि तू परमेश्वर का पुत्र है तो कह दे कि ये पत्थर रोटियां बन जाए यीशु ने उत्तर दिया लिखा है मनुष्य केवल रोटी ही से नहीं परंतु हर एक वचन से जो परमेश्वर के मुंह से निकलता है जीवित रहेगा हालेलुया याद কৈছে যে যীশুৱে 40 দিন ফাস্টিং থাকিছে আৰু 40 দিন 40 ৰাত ফাস্টিং থাকা পাছত যীশুৱে বলে মাংস আহাৰ কাৰণে ভোক লাগিছে আৰু ভোক লাগি থকা সময়ত 40 দিন কমপ্লিট হৈছে আৰু শয়তানে আহি পেলাই কৈছে এই যীশু তই যদি ঈশ্বৰৰ পুত্ৰ হয় সেই পাত্ৰক তুমি ৰুটি বনোৱা আৰু খাই লোৱা কেলে ভোকত থাকিছে আরে যীশু নিজে ঈশ্বৰ হয় হলিও 100% 100% মানুহ ৰূপ লোৱাৰ কাৰণে মানুহৰ যেটো ভোক যীশু লগত আছিল এটোৰ কাৰণে হি ভোকত কি কৰিম কি নকৰিম অৱস্থা নাই আৰু এটো সময়ত শয়তানে আহিছে ইমান মক্কা লৈ পেলাই আহিছে তুমি যদি ঈশ্বৰৰ পুত্ৰ হয় তোমাৰ তাত শক্তি আছে পাত্ৰটোৱে ৰুটি বনোৱা আৰু খাই দিয়া শয়তানৰ কথাটো শুনি পেলাই যদি পাত্ৰক যদি ৰুটি বনালে হয় খাই দিলে হয় হি শয়তানক মানা হলে হয় কিন্তু শয়তানে হুকুম দিছে হয় না নহয় শয়তানে হুকুম দিছে পাত্ৰক ৰুটি বনাব কাৰণে কিন্তু যীশুৱে নিজৰ ভোক আছে কষ্ট পাইছে হলিও হি পাত্ৰক হি ৰুটি বনোৱা নাই কিন্তু হি বনালে বনাব পাৰিলে হয় হালেলুয়া আজি আপোনাৰ জীৱনত সেই মাংসৰ লোভ আছে মাংসৰ লোভটো বিবেচাৰ হ'ব পাৰে পেটৰ হ'ব পাৰে হয় না নহয় মাংসৰ লোভ যদি কয় বিবেচাৰৰ লোভ থাকিব পাৰে আপোনাৰ মোটা আছে মাইকি আছে হলিও আপুনি বেলেগক লাইন মাৰিব বিচাৰিছে নিজৰ ইটো মাংসৰ লোভটো পুৰা কৰিব বিচাৰিছে হিটো সময়ত শয়তানে ক'ব তোৰ মাইকিটো গম নাপায় দে ইয়াতে মই এজন আনিছে
তোৰ মোটাটো গম নাপায় এই ইয়াতে মই এজন মোটা আনিছে তাৰ লগত খুই থাকা কোনে জানিব তোমাৰ মনৰ ভোকটো মাংসৰ ভোকটো কোনে জানে এই মিঠাই দিয়া আৰু শয়তানৰ কথাটো শুনিলে আপুনি নৰকত যাব শয়তান এনেকুৱাই হুজুক লয় কিনো সব মানুহৰ তাত মাংসৰ কমজুৰি আছে হালেলুয়া আৰু সেইটো সময়তো আপুনি যিমান আপোনাৰ শয়তানে টেম্পটেশন আনিলে আপুনি খাৰা হ'বই লাগিব মাংসৰ লোভ কিছুমান ব্যক্তিবিলাক আছে খুব একদমবাৰে খাব নিচিনা একদমবাৰে লোভ কৰে মোক একদমবাৰে বেয়া বেয়াটো চাই পেলাই দিছে হিটু দিছে আৰু কাইজিয়া খ্ৰীষ্টমাছৰ সময়ত কাইজিয়া মাংসৰ কাৰণে খাব নপোৱাৰ কাৰণে কাইজিয়া সেইবিলাক মাংসৰ লোভ হয় হালেলুয়া আৰু আপুনি সেই মাংসৰ লোভটোৱে যদি পাছ হ'বলৈ নোৱাৰে তেনেহলে আপুনি কেতিয়াও আত্মিকত ষ্ট্ৰং হ'বলৈ নোৱাৰে হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আপুনি প্ৰভু লগত যদি চলে তেনেহলে আপুনি আনৰ ঘৰত আপুনি মাংস খোৱাটো দেখিছে আৰু আপোনাক মাতাই নাই জোৰ জবৰদস্তি খাব কাৰণে এনে বহি আছে আৰু উপায় নাই আপোনাক বাধ্যতাত খা ক'বলৈ লাগে আৰে মানে আমি ঈশ্বৰৰ মানুহবিলাক লোভ কৰি লাভ নাই হালেলুয়া বুজিছে না বুজা নাই আৰে পাৰ্টিৰ সময়ত প্ৰগ্ৰামৰ সময়ত কৰবা বিয়াৰ সময়ত আপোনাক এটা হাৰ্ডিও দিলে হলিও আপুনি ফ্ৰেছ তালত কৈ পেলাই সন্তুষ্ট কৰি পেলাই আহক না তাতে ঈশ্বৰে আশীৰ্বাদ কৰিব হালেলুয়া কিন্তু এই খ্ৰীষ্টমাছৰ মাংসৰ কাৰণে কিমান মণ্ডলীবিলাক কাজিয়া হৈ পেলাই মণ্ডলীটো ভাঙি যায় মাংসৰ লোভটোৱে মানুহবিলাকে পাৰ হ'বলৈ নোৱাৰে হালেলুয়া ফ্ৰেছ তালত বুজি পাইছে না পোৱা নাই ইটোৰ কাৰণে আজি আমি সকলোৱে মাংসৰ লোভটো আমি পাছ হ'বই লাগিব যদি পাছ নহয় তেনেহলে আপুনি আত্মিকত কেতিয়াও ষ্ট্ৰং নহয় হালেলুয়া প্ৰেক্টিকেলটো মই কৈছো আপুনি যে মতা মাইকী হৈছে বিয়া হৈছে আপোনাৰ যে মাংসৰ লোভ নাই এনেকুৱা নহয় আপোনাৰ তাত থাকিব যেতিয়া আপুনি ইটো দমন নকৰিব তেতিয়া শয়তানে কাম কৰিব ইটোৰ কাৰণে আহক কেলে মানুহবিলাক আজি এজন মতা আছে এজন মাইকী আছে হলিও সন্তুষ্ট নহয় মাংসৰ লোভ আছে আৰু হিটো লোভ থাকিলে আপুনি যিমানে বাইবেল পঢ়ক যিমানে জানক তো আপুনি আত্মাত কেতিয়াও ষ্ট্ৰং নহয় হালেলুয়া বুজি পাইছে না পোৱা নাই আপোনাৰ তাত যদি মাংসৰ লোভ থাকে আপুনি কেতিয়াও স্বৰ্গত যাবলৈ নোৱাৰে মাংসৰ লোভ সবে কম মাংসৰ লোভ मोदोमनि लुबैनाय बे जुदि थायोब्ला नों माब्लाबा सोरगोआव थांनो हाया आत्मिकबो जानो हाया नोङो जेसे बाइबेल रोंब्लाबो नों खामानि गैया जेसे प्रार्थना खालामब्लाबो खामानि गैया दमन खालामनो हागोन ना हाया दमन करिबा पारिब ना নোৱাৰিব আপোনাৰ মাংসৰ লোভটো পাৰিবই লাগিব স্বৰ্গত যাব কাৰণে কিনো হেগৰ দিন হয় এতিয়া যিশু কেতিয়া আহিব নাজানে যদি যিশু থাকি যাব মাংসৰ লোভ যদি থাকে 2 নম্বৰ পইণ্ট যিশু সেই তিনিটা সাবজেক্টটো পাছ হ'বলগীয়া হৈছে আজি আপুনি মানক নামানক হিটো যদি আপুনি নুহুনে মানি নচলে আপুনি কেতিয়াও আত্মাত ষ্ট্ৰং নহয় 2 নম্বৰ পইণ্ট লাষ্ট অফ দি আই চকুৰ অবিলাস 2 নম্বৰ পইণ্টত যে আপোনাৰ চকুৰ অবিলাস দেখ যীশু খ্ৰীষ্টক পাহাৰৰ একদমবাৰে ওখ ঠাইত লৈ গৈছে আৰু কৈছে সেই যিমান জগতৰ সুন্দৰতা আছে মই তোমাক দি দিম মই ডিস্টাৰ্ব নকৰিম আৰু তেতিয়া যীশুৱে যদি চকুৰ লগত চাই পেলাই ইমান সুন্দৰ দেখিছে আৰু যীশুৱে যদি শয়তানৰ কথাটো শুনি পেলাই যদি তেওঁক যদি প্ৰণাম কৰিলে হয় তেনেহলে হে আপোনাক আৰু মোক উদ্ধাৰ কৰিবলৈ নোৱাৰিলে হয় হালেলুয়া আজি যীশু ঈশ্বৰ হৈও মাংসত আহাৰ কাৰণে শৰীৰত আহাৰ কাৰণে তিনিটা টেষ্টটো পাছ হ'বলগীয়া হৈছে মিনিষ্ট্ৰী নকৰা আগত ঈশ্বৰৰ ইচ্ছাটো দেউতাৰ ইচ্ছাটো পুৰা নকৰা আগতে এই তিনিটাটো পাছ হ'বলগীয়া হৈছে ইটো হল চকুৰ লালচ আজি জগত কিমান সুন্দৰ আৰু আপুনি যদি চকুৰ লালচ যদি দমন কৰিবলৈ নোৱাৰে তেনেহলে আপুনিও পাপত পৰিব চকুৱে যাক দেখে যেনেকুৱা বস্তুক দেখে তাকে লোভ কৰে আৰু এনেকুৱা যদি আপুনি যদি কৰে তেনেহলে আপুনিও আত্মিকত ষ্ট্ৰং নহব হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আমাৰ বহুত খ্ৰীষ্টিয়ান মানুহবিলাকে ফেচবুকত চেহেৰাবিলাক এনেকুৱা মানে মেকআপ কৰি পেলাই দিব সেলফি লৈ পেলাই আৰু আমাৰ খ্ৰীষ্টিয়ান বোৱাৰীবিলাক জুঙাইবিলাক কি হৈ যাব ফেচবুকত চাই চাই পেলাই পিয়াৰ হৈ যাব পাগল হৈ যাব তাৰপিছত যাই চাবতো আসলি চেহেৰা এনেকুৱা নাই আৰে একবাৰ ঘৰটো এৰি যোৱা পাছত আৰু সোমাইও আহিবলৈ নোৱাৰে
চকুৰ লালচ আজি আপুনি যদি চকুৰ লালচক যদি দমন কৰিবলৈ নোৱাৰে তেনেহলে আপুনি আত্মাত কেতিয়াও ষ্ট্ৰং নহয় কোনোবা ঘৰত এতিয়া যেনবা ধৰি লওক ভাল এটা বস্তু আনিছে আৰু আপোনাৰ মোটাটো কামানি কৰিবই নোৱাৰে আৰু আপুনি সদায় কাজিয়া কৰি পেলাই হেনতে কিনি দিছে আৰু মোক এনেকুৱা সামান লাগে কৈ পেলাই কাজিয়া কৰি থাকিলে আপুনি এজন ঈশ্বৰক জানা পাছতো চকুৰ লালচৰ টেম্পটেশনৰ পৰা এজন খ্ৰীষ্টিয়ান হ'ব হালেলুয়া কোনোবা যদি বিল্ডিং বনাইছে কৈ পেলাই আপুনি লালচ কৰি পেলাই যে একদমবাৰে চুৰ কৰি হলিও ডকাইত কৰি হলিও এনেকুৱা সুন্দৰ এটা বিল্ডিং বনাবলৈ লাগে কৈ পেলাই কৰিব হিটো আপুনি আত্মিকত কেতিয়াও ষ্ট্ৰং নহয় হালেলুয়া প্ৰেজ দ্য লৰ্ড আজি আপুনি আৰু মই আজি আমাৰ চকুৰ লালচ আমি দমন কৰিব লাগিব আপোনাৰ তাত যে চকুৰ লালচ নাই এইটো আপুনি কেতিয়াও ক'বলৈ নোৱাৰে ইয়াত যিমান বহি আছে সবৰ তাত চকুৰ লালচ আছে চকুৰ লগত চাব আৰু লোভ কৰিব কোনবা চকুৰ লগত চোৱা পাছতো লোভ নকৰা ব্যক্তি আছে নাকি হাত উঠাব পাৰিব নোৱাৰে আৰু হিটো আমি দমন কৰিবলৈ লাগিব যদি আত্মাত যদি ষ্ট্ৰং হ'বলৈ লাগে যিশু টেষ্ট কৰিছে আজি আপুনি যিশুতকৈ ডাঙৰ নহয় দেই আজি আপুনি যিশুতকৈ শক্তিশালী ব্যক্তি নহয় ইটোৰ কাৰণে আজি যিশুৱে যদি এই তিনিটা এক্সাম এটি যদি পাছ হৈ পেলাই যদি আজি মিনিষ্ট্ৰি কৰিছে প্ৰভুৰ ইচ্ছামতে চলিছে স্বৰ্গত গৈছে তেনেহলে আজি আপুনি আৰু মই স্বৰ্গত নোপোৱা আগতে সেই তিনিটা সাবজেক্টটো আমি পাছ হ'ব লাগিব চকুৰ লালচ লোভটো আমি দমন কৰিব পাৰিব লাগিব হালেলুয়া প্ৰেজ দ্য লৰ্ড মাইকী মানুহবিলাকতো কাৰোবা ঘৰত কিবা এটা ভাল দেখিলে এইটো লোভ কৰিব কিনিবা নোৱাৰিলেও নিজৰ ঘৰত আহিব আৰু টাং কৰি থাকিব কাজিয়া কৰি থাকিব আৰু লাগে লাগে লাষ্টৰ অশান্তি আপুনিও পাপ আপোনাৰ মতাও পাপ আৰু আপোনাৰ পৰিয়ালতো অশান্তি হালেলুয়া কিছুমানতো নিজৰে মাইকী আছে আৰু হলিও বেলেগৰ মাইকীক লোভ কৰি থাকে নিজৰে মতা আছে হলিও বেলেগ মতাক লোভ কৰি থাকে চকুৰ লালচ চকুৰ লগত চাইছে এইটোৰ কাৰণে লোভ হৈছে শয়তানে তাতে কাম কৰে এইটো আমি জিতিবই লাগিব পাৰিব না নোৱাৰিব না বেয়া পাইছে আজি কোনবা ভাবি আছে নাকি মোৰ তাত ইটো নাই কোন আছে ইয়াত এনেকুৱা ক'ব পাৰা যিমান মানুহ আছে সবৰ তাত আছে কিন্তু যেতিয়া আপুনি পবিত্ৰ আত্মাক লৈ পেলাই চলিব তেতিয়াই দমন কৰিব পাৰিব আৰু সেই তিনিটাই সবচেয়ে ষ্ট্ৰং টেম্পটেশন হয় মানুহৰ জীৱনত নাম্বাৰ 3 আমি চাম 3 নম্বৰত হ'ল অহংকাৰ জীৱন আজি প্ৰভু যীশু খ্ৰীষ্টই সেই অহংকাৰৰ জীৱনটো পাৰ হৈছে মানুহ হৈও আজি আপুনি আৰু মই আত্মা যদি ষ্ট্ৰং হ'বলৈ লাগে সেই অহংকাৰ চৰিত্ৰটো আমি এৰিবই লাগিব मैथ्यू चैप्टर 4 5-7 पढ़िए शरण तब इब्लीस उसे पवित्र नगर में ले गया और मंदिर के कंगूर पर खड़ा किया और उससे कहा यदि तू परमेश्वर का पुत्र है तो अपने आप को नीचे गिरा दे क्योंकि लिखा है वो तेरे विषय में अपने स्वर्गदूतों को आज्ञा देगा और वे तुझे हाथों हाथ उठा लेंगे कहीं ऐसा ना हो कि तेरे पाँवों में पत्थर से ठेस लगे यीशु ने उससे कहा ये भी लिखा है तू प्रभु अपने परमेश्वर की परीक्षा ना ले हालेलुया ইয়াত যীশু খ্ৰীষ্টক মন্দিৰৰ উখ ঠাইত লৈ গৈছে আৰু কৈছে ইয়াৰ পৰা জাপ মাৰ তেতিয়া বাইবেলত লিখা আছে কৈছে কি লিখা আছে তুমি যদি জাপ মাৰে স্বৰ্গদূত বিলাকক ৰিলিজ মাৰ ভৰি মাটিত লাগিবলৈ নিদিব কৈছে হালেলুয়া আজি আমি অহংকাৰৰ ক্যাৰেক্টাৰটো আমি নেৰে কোনোবা কিবা এটা ভালৰ কাৰণে ক'ব আৰু উল্টা এক্টিং কৰি পেলাই অহংকাৰ দেখাব আপুনি ফেল আত্মাত ষ্ট্ৰং নহয় কোটাই শুনিবলৈ নোৱাৰে ধৰি লওক ইয়াক কোনোবা বেয়াকৈ কৈ দিলে আৰে হি ইমান আত্মিক যদি হয় তাৰ লগত কেলে মুখ লাগিবলৈ লাগে ঠাণ্ডা পানী হৈ পেলাই হি হাঁহি পেলাই দিলে পাছ হলে হয় মনেশ্বৰ মোক এনেকুৱা কৈছে টগ্ৰ শেষ অহংকাৰ পাছ নহয় খ্ৰীষ্টিয়ান বিলাকে ইমান যে অহংকাৰ আপুনি কৰাই নাই আৰু আপোনাক কৰিছে কৈ পেলাই বদনাম দিছে আৰে কৰা নাই যদি আপুনি হাঁহি পেলাই এৰি দিনা হালেলুয়া কেলে যুঁজিবৰ কাৰণে কেলে মুখৰ পৰা কটা 10টা উলাই পেলাই গালি দিবলৈ উল্টা বদনাম দিবলৈ পালেহে আপুনি শান্তি পায় মানে আপুনিও অহংকাৰ আছে হিটো যদি পাছ নহয় আপুনি কেতিয়াও আত্মিকত ষ্ট্ৰং নহয় নংগুনা নঙা
माबा मोनसे बुंबा उल्था रियेक्ट खालामो उल्था बखियो उल्था एक्टिं खालामनानै गोरा जानानै थायो आरो আপুনি बहुत अहंकार হয় আৰু সেই অহংকাৰটো সবৰ লগত আছে আৰু যদি আপুনি আত্মা যদি ষ্ট্ৰং হ'বলৈ বিচাৰিছে তেনেহলে অহংকাৰৰ জীৱন আপুনি এৰিবই লাগিব আরে আমার খ্রিস্টান মানুহবিলাক কয় আরে তোর কাইছে নাকি তই খুৱাইছে নাকি মোর মোটাই কষ্ট কৰি পেলাই খুৱাই আছে কেলে মোর পৰিয়ালক মোর লৰা কেনেকুৱা কবলৈ কাৰণে হাক পাইছে কেমান অহংকাৰ বাইবেলত লিখা আছে কোনোবাই যদি ধাৰ্মিক ৰাস্তাত যদি চলিবলৈ বিচাৰিছে তেনেহলে মানুহবিলাকে আপোনাক উল্টা পুল্টা কবই বলে কাৰ লগত আপুনি জাগৰা কৰিব এতিয়া বাইবেলটো আপুনি ফালি পেলাই কেনসেল কৰি পেলাই কি নতুন লিখিব জানো বাইবেলত লিখা আছে কোনোবা যদি পবিত্ৰ ৰাস্তাত ধাৰ্মিক ৰাস্তাত যদি চলিবলৈ লৈছে তেনেহলে তেওঁৰ জীৱনত তাৰণা আহিব বদনাম আহিব বলে এতিয়া আপোনাক বদনাম লাগে না শান্তি লাগে শান্তি লাগে শয়তানৰ লগত থাক শয়তানৰ মানুহ কেতিয়াও অশান্তি নকৰে আপুনি ঠগাই আছে হলিও আপোনাৰ একো নহব শয়তানে এটেক নকৰিব আপুনি গালি দি আছে বিবেচাৰ কৰি আছে কৰি থাকক শয়তানে একো নকৰিব জগতত আপোনাক শয়তানে একো নকৰিব আপুনি যদি ধাৰ্মিক ৰাস্তাত যদি যাব বিচাৰিছে বাইবেলৰ হিচাপত আপোনাক বলে মানুহবিলাকে অশান্তি কৰি থাকিব এনে বিনা কাৰণত আপোনাক দাই দি থাকিব এনে বিনা কাৰণত আপোনাক বদনাম দি থাকিব এনে বিনা কাৰণত আপোনাক মানুহবিলাকে বেয়া পাব বাইবেলত লিখা আছে হালেলুয়া ধাৰ্মিক ৰাস্তাত যদি নচলে বহল ৰাস্তাত যদি চলে আপুনি মদ খাই পৰি থাকক হলি আপোনাক মানুহবিলাক ভাল ক'ব চুৰ কৰা মানুহ মাৰ্ডাৰ কৰা মানুহ গাঁৱৰ লিডাৰ হয় মন্ত্ৰী এমএলএ হয় আমাৰ দেশত যিমান মিনিষ্টাৰ এমএলএ বিলাক আছে প্ৰায় মাৰ্ডাৰ কৰা ৰেপ কৰা কিবা এটা গুণ্ডাগিৰি কৰা সব ৰেকৰ্ড আছে আৰু হেন্তে লিডাৰ হয় শয়তানৰ লগত থাকিলে আপোনাৰ একো প্ৰবলেম নহব কিন্তু আপুনি মৃত্যুৰ পাছত আপুনি ডাইৰেক্ট নৰক যাব এতিয়া আপুনি কোনটো ৰাস্তাত যাব জগতৰ শয়তানে দিয়া শান্তিত থাকিব না আপুনি জগতত থাকি যে আপোনাক মানুহবিলাকে অশান্তি কৰিব তাৰণা কৰিব বদনাম দিব আৰু আপুনি কি নাই মই যীশুক বিশ্বাস কৰাৰ পাছত দেখোন অশান্তি নাই যীশুক বিশ্বাস কৰাৰ পাছত দেখোন মোৰ প্ৰবলেম হেগে নহয় আপুনি ভাবি আছে নহয় আপুনি ঠিকই আছে কৈ থাকক আপুনি কাৰো অনিষ্ট কৰা নাই হলিও আপোনাক বদনাম দি আছে মানে আপুনি প্ৰভুৰ ৰাস্তাত চলি আছে হালেলুয়া বুজি পাইছে না পোৱা নাই পাইছে না হালেলুয়া কেলে আপোনালোকে তেনেহলে কয় মই যীশুক বিশ্বাস কৰিছে মই ভাবিছিলো সব মৰমৰে থাকিব আৰু কি এতিয়া অশান্তি হে আপুনি উল্টা বুজি আছে বাইবেলটো ধাৰ্মিক ৰাস্তাত যেতিয়া চলিব ও ধাৰ্মিক মানুহবিলাকে আপোনাক এনে মিছামিছি বদনাম দিব বলে হালেলুয়া প্ৰেজ দ্য লৰ্ড যেতিয়া আপুনি যীশুৰ লগত যাব এনে আপোনাৰ লগৰীয়াও বদনাম দিব আপুনি যাক প্ৰিয় ভাবিব ইও আপোনাক উল্টা পুল্টা ক'ব আপোনাক দুখ দিব হলিও এইবিলাক কাণ দিবলৈ নালাগে আমি কৈ থাকিবলৈ লাগে আমি সেইবিলাক কথাটো শুনি পেলাই অহংকাৰ হ'বলৈ নালাগে কেলে অহংকাৰ হ'বলৈ নালাগে অহংকাৰটো হ'ল আমাক আত্মিক জীৱনত কমজোৰি কৰে কিবা এটা পটতকৈ ক'লে কিবা এটা উল্টা ৰিয়েক্ট কৰে এৰিবলৈ লাগে এইটো অহংকাৰ হয় হালেলুয়া কোনোবা ভালৰ কাৰণে কৈছে লিডাৰে হওক বা বিশ্বাসীয়ে হওক কিন্তু ইটো উল্টা অপজিট লৈ পেলাই উল্টা ৰিয়েক্ট কৰে ইটো অহংকাৰটো আমি দমন কৰিবলৈ লাগে হালেলুয়া প্ৰেজ দ্য লৰ্ড আপুনি যদি প্ৰভুৰ ৰাস্তাত যদি চলি আছে মানে আপুনি কথাটো হজম কৰিব পৰা ব্যক্তি হ'বই লাগিব আজি আমি যীশুৰ ৰাস্তাত ধাৰ্মিক ৰাস্তাত যদি চলিছে তেনেহলে আমি হজম কৰিব পৰা ব্যক্তি হ'বই লাগিব হালেলুয়া হজম কৰিব যদি নোৱাৰে তেনেহলে আত্মাত আপুনি কেতিয়াও ষ্ট্ৰং নহয় এবাৰ দুবাৰ প্ৰাৰ্থনা কৰি পেলাই হিলিং হোৱাটো ডাঙৰ কথা নহয় হালেলুয়া যীশু লগত বাইবেল নপঢ়া মানুহটো যীশুৰ নাম লৈ পেলাই এবাৰ দুবাৰ হিলিং হয় সদায় কৈ থাকো মই কিন্তু আসলটো হ'ল আপোনাৰ আত্মিক জীৱনটো আত্মাত ষ্ট্ৰং হয় না নহয় হিটোৱে সবচে ইম্পৰ্টেন্ট হয় হালেলুয়া আজি আপুনি হিলিং মিনিষ্ট্ৰি নকৰিবও পাৰে প্ৰচাৰ নকৰিবও পাৰে আপুনি ইভাঞ্জেলিষ্ট নহবও পাৰে মণ্ডলীৰ লিডাৰ নহবও পাৰে যদি আপুনি আত্মা যদি ষ্ট্ৰং হয় শয়তানে আপোনাক চুবলৈ নোৱাৰে যিমান আপোনাৰ কলিও সমস্যা আনিলেও আপুনি ৰিয়েক্ট কৰিবলৈ নালাগে ধৈৰ্য ধৰি পেলাই যেতিয়া যাব তেতিয়া আপুনি জিতিব আত্মিক জগতত আমি তিনিটা বিষয় কেলে আমি কমজোৰি হয় নাম্বাৰ 1 টো সবে ক মাংসৰ লোভ সবে ক মাংসৰ লোভ মোদমনি লুবैनाय
চকুৰ লোভ চকুৰ লালচ মেগনি লুবিনাই আৰু অহংকাৰ জীৱন হালেলুয়া আমি এনেকুৱা অহংকাৰ হ'বলৈ নালাগে যে একো কোৱালিটিয়ে নাই একো কৰিবই নোৱাৰে হলিও মানে মানুহৰ কথাটো শুনি পেলাই নম্ৰ হৈ পেলাই হজম কৰিবলৈ নোৱাৰে এনেকুৱা ব্যক্তি হ'বলৈ নালাগে হালেলুয়া আপুনি যিমান ধন সম্পত্তি টকা পইচা থাকিলেও আপুনি নম্ৰ হ'বলৈ লাগে আপুনি কৰিবা পাৰিলেও যিমান গুণী জ্ঞানী হলিও আপুনি যদি আত্মিকত যদি ষ্ট্ৰং হ'বলৈ লাগে তেনেহ'লে আজি আপুনি নম্ৰ হ'বলৈ লাগে হালেলুয়া আপোনাৰ যিমান বেকগ্ৰাউণ্ডে থাকক যিমান খানদান ধনীয়ে থাকক আপোনাৰ একাউণ্টত যিমান লাখ কৰোৰে থাকক আপুনি যিমানে প্ৰাৰ্থনা কৰক যিমানে বাইবেল পঢ়ক যিমানে জানক আপুনি যদি অহংকাৰ যদি এৰিবলৈ নোৱাৰে তেনেহ'লে আপুনি আত্মাত কেতিয়াও ষ্ট্ৰং নহয় হালেলুয়া যিমানে আপোনাক বদনাম দিলেও যিমানে বেয়াকৈ আপোনাক মানুহবিলাকে ক'লেও আপুনি হজম কৰিব পৰা ব্যক্তি হ'বলৈ লাগে নম্ৰ মানুহবিলাকে হৃদয়ত নম্ৰ মানুহবিলাকে হজম কৰিবলৈ পাৰে অহংকাৰ মানুহবিলাকে কথা শুনিলে হজম কৰিবলৈ নোৱাৰে আৰু আজি আপুনি পাছ হ'বই লাগিব সেইটো চবৰ জীৱনত আহে হালেলুয়া প্ৰেজ দ্য লৰ্ড আৰু যিমানে ডেকা ল'ৰা ছোৱালীবিলাক সিহঁততো আৰু বেছি অহংকাৰ মা বাবাত কয় আৰু সেইটো সময়ত थै गरम जानाय समावबो गावखौ नम्र खालामनो हायोब्ला फोरबोआ ब्लेस खालामबाय खोथा खोनासंनो हायोब्ला फोरबोआ ब्लेस खालामबाय मानिनो हायोब्ला फोरबोनि बोसोनखौ फोरबोआ ब्लेस खालामबाय हालेलुया हालेलुया आरो जाय नखरफोरा दिनै फोरबोखौ मानिनानै गुरै नम्र जानानै सलिगोन बे नखरफोरावसो फोरबोआ बोर होगोन हालेलुया আমি আত্মাত ষ্ট্ৰং হ'ব কাৰণে তিনিটা বিষয়টো আজি আমাৰ শৰীৰৰ পৰা জীৱনৰ পৰা আমি এৰিবলৈ লাগে